নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ছায়েন্সৰ লেচন নম্বৰ 11। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা আৰু প্ৰশ্নাৱলীত থকা যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো গোটেইখিনি চোৱা, তেনেহ'লে তোমালোকে পাই যাবা। আৰু অতি সহজকৈ লৈ আহিছোঁ তোমালোকৰ বুজি পোৱাৰ কাৰণে। তোমালোকে চোৱা, প্ৰথমত মেথ দি আছে, এনেকুৱা ধৰণৰ মেথ বনাই লৈ আহিছোঁ মই তোমালোকৰ কাৰণে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। আৰু এইবিলাক ডিটেইলছত যদি বুজিব বিচাৰা তেনেহ'লে মোৰ এই চেনেলটোৰ ভিতৰত সোমাই যোৱা। চেনেলটোত গ'লে তোমালোকে এইটো ভিডিঅ' মই দীঘলকৈ লৈ আহিছোঁ, তাতে তোমালোকে পাৰিবা। এতিয়া দি আছে 9 নম্বৰত। তাৰপিছত আহিলে আমাৰ অনুশীলনী কুৱেশ্যনখিনি চাই লোৱা। 1 নম্বৰত যেনেকুৱা দি আছে কুৱেশ্যন, ধুনীয়াকৈ বনাই লৈ আহিছোঁ তোমালোকৰ কাৰণে, যাতে তোমালোকৰ এক্সামত ভালকৈ লিখিব পাৰা। অতি সহজকৈ লৈ আহিছোঁ, এইকাৰণে মই তোমালোকৰ সুবিধাৰ কাৰণে চাই লোৱা কুৱেশ্যনখিনি তোমালোকে। 6 নম্বৰত দি আছে, 8 নম্বৰত কি দি আছে চোৱা তোমালোকে। মেথবিলাক চোৱা, ইমান ধুনীয়াকৈ লৈ আহিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবা। ধন্যবাদ।